তো হেল্ল' এভৰিৱান, আজি মই আছোঁ ৰঙিয়া বাছ ষ্টেণ্ডৰ পৰা অলপমান আগুৱাই কাষত আছে আমাৰ লেন্সকাৰ্ট আৰু নতুন কৰি গুৱাহাটী গেছ শ্বৰুমটোৰ কাষত। আৰু মই ইয়াতে অহা কাৰণটো হৈছে যে আমাৰ ইডুকেয়াৰ কোচিং ইনষ্টিটিউট, আপোনালোকে হয়তো শুনি থাকে ৰঙিয়াত ইডুকেয়াৰ কোচিং ইনষ্টিটিউটৰ এটা ছেকেণ্ড ব্ৰাঞ্চত আমি আজি আহিছোঁ, যিটো নতুন কৰি হোৱা এটা ব্ৰাঞ্চ। আৰু তাতে আমি কেনেকুৱা কি সুবিধা কি আমি এইখিনি চাম, আপোনালোকে চাই দিয়ক বাকীখিনি। আৰু এয়া চাব পাৰে এখন বেনাৰ, ৱেলকাম টু ইডুকেয়াৰ কোচিং ইনষ্টিটিউট। আৰু ইয়াতে অহা কাৰণটোৱে হৈছে যে যোৱা কেইবছৰমানৰ পৰাই ইডুকেয়াৰ কোচিং ইনষ্টিটিউট ৰঙিয়া আমাৰ ৰঙিয়াত বহুখিনি ডেভেলপ কৰিছে, যিখিনি পাৰে যিমান পাৰে ডেভেলপ কৰি আহি আছে। এইখিনি চাব পাৰে কিছুমান বেনাৰ লাগি আছে ইয়াতে, কিছুমান চাব পাৰে এইবিলাক কিবা কিবি বেনাৰ লাগি আছে। এইখিনি এইবোৰ চাম বাৰু, এই নতুন চেণ্টাৰটোত কি ডেভেলপমেণ্ট কৰিব কেনেকুৱা কি, তো আমি অলপমান ছাৰক সুধি লওঁ। এতিয়া মোৰ লগত আছে আমাৰ গুণজিৎ ছাৰ, আৰু গুণজিৎ ছাৰে যদি দুই এষাৰ কিবা কয় আমি ক'ব। আজি আমাৰ ইডুকেয়াৰ কোচিং ইনষ্টিটিউট নতুন লাৰ্ণিং চেণ্টাৰত আজি আমাৰ প্ৰথম এটা ইনগ্ৰেশ্যন প্ৰগ্ৰেম হ'ল, আৰু তাৰ লগতে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশৰ আৰু শৈক্ষিক দিশৰ লগতে কাৰিকৰী দিশবিলাকৰ, সাংস্কৃতিক দিশবিলাকৰ, বৌদ্ধিক মানসিক সকলো ফালৰ পৰা এটা বিকাশৰ কাৰণে আমি চমুকৈ আমি অনুষ্ঠান পাতিছিলোঁ। আৰু অনুষ্ঠানটো বৰ্তমান ধুনীয়াকৈ সুচাৰুৰূপে পৰিচালনা হ'ল। Our teachers also, so that you can be relaxed. That's what we are doing now. Kazalawni alemi az, asna kabugu ayte malalas, kila shangar zagat ya sat, bisute mi parizo, sarami khas, ana kirani kuteri gali, kalna sari, kal gulabi. पागल कर दे तुझे मोरनी शिता गुलाबी साड़ी यानी लाली लाला दिसते भी बारी दादा फोटो मजा कर गुलाबी साड़ी यानी लाली लाला दिसते भी बारी दादा फोटो मजा कर मान बरसी ओके राइट फोटो का चले तो खुशी मजे पाए तो मजे करे स्लो फाइट मजा हो मुझे पगार गिफ्ट कर तारागुमु निखो दोगुपम खपुना कुमुकी मादी ओरेमो তুমি কোন নিশব্দ গোপন সপোনত চুমুকি মাৰি তুমি কোন
তো এইপিনে চাব পাৰে মোৰ লগত আছে হীৰক ছাৰ আৰু আজি যিহেতু চানডে কাৰণে কিবা প্ৰগ্ৰেম চলি আছে আপোনালোকক প্ৰগ্ৰেমো দেখাম বাৰু বাকী হীৰক ছাৰে যদি অকণমান কিবা কৈ দিয়ে ইনষ্টিটিউটৰ বিষয়ে। নমস্কাৰ, মই মোৰ নাম গগলি দাস। মই এইবাৰ ইউৰোপীয়াৰ কোচিং চেণ্টাৰত জড়িত হৈছোঁ। এইবাৰ আজি ছানডে স্পেচিয়েল বুলি আজি ছানডে পাৰ্চনেল ডেভেলপমেণ্টৰ ওপৰত এটা প্ৰগ্ৰেম ৰখা হৈছে, য'ত ষ্টুডেণ্টছৰ টিচিঙৰ গ্ৰ'ৰ লগতে নিজৰ যিটো এক্টিভিটি সেইখিনি এক্টিভিটি আছে সেইটো শ্ব' হয়, সেইটোও গ্ৰ'থ হয়। তাৰ ওপৰত এটা প্ৰগ্ৰেম হৈছে যাতে ক্লাছ 1ৰ পৰা ক্লাছ 12ৰ যিমানখিনি আগলৈ আছে সেইখিনি যাতে সিহঁতৰ নিজৰ হিডেন এক্টিভিটিখিনি শ্ব' কৰিব পাৰে, আগবঢ়াব পাৰে, তাৰ বাবে আজি ছানডে স্পেচিয়েল এক্টিভিটিটো কৰা হৈছে। ঠিক আছে, থেংক ইউ ছাৰ। আমাৰ অনাৰ এণ্ড ফাউণ্ডাৰ কুলদীপ ছাৰ আছে, আমাৰ কুলদীপ ছাৰৰ লগত আজি প্ৰগ্ৰেমটোৰ বিষয়ে অলপ ক'ব। নমস্কাৰ। চ' এডুকেয়াৰ কোচিং ইনষ্টিটিউট ৰঙিয়াই যোৱা 4-5 বছৰৰ পৰা ৰঙিয়াৰ শিক্ষামূলক দিশত যিমানখিনি অৱদান আগবঢ়াবৰ কাৰণে চেষ্টা কৰি আহিছিলে, তাৰে কাৰণে আমি মোটামুটি 70% আমি ছাকচেছ পাবলৈ বা সফলতা পাবলৈ আমি সক্ষম হৈছোঁ। তাৰে মাজতো কিছুমান ভুল ত্ৰুটি থাকে, সেইবিলাকো যাতে আমি শুধৰাই পেলাই আমি এটা নতুন এটা শিক্ষাৰ দিশ ৰঙিয়াত আমি আনিব পাৰোঁ, তাৰ আমি সদায় চেষ্টা কৰি আছোঁ। চ' সেই হেতুকে আমি যিটো এডুকেয়াৰৰ নিউ লাৰ্ণিং চেণ্টাৰ আমাৰ ৰঙিয়া ভূটান ৰোডত ৰঙিয়া পলিক্লিনিকৰ লেন্স কাৰ্ডৰ ঠিক অপজিটত আমি যিটো নতুন চেণ্টাৰ খুলিছোঁ আৰু ইয়াৰে লগত আমি আমাৰ মেইন চেণ্টাৰটো আমি ফ'কাছ কৰিম। সেই প্ৰজেক্টটো হৈছে যে আমি ৰবিবাৰ বা ছানডে স্পেচিয়েল হওক, বন্ধবাৰ হওক বা সেনেকুৱা কিছুমান স্পেচিয়েল ডেটত আমি ষ্টুডেণ্টক শিক্ষা দীক্ষাৰ উপৰিও আমি সিহঁতৰ প্ৰতিভা বিকাশৰ কাৰণে টেলেণ্ট চাৰ্চ কিছুমান যাক কয় আমি টেলেণ্ট চাৰ্চ, য'ত সিহঁতৰ যিবিলাক প্ৰতিভা আছে, কোনোবাই গান গাই ভাল পায়, কোনোবাই গান গাব নোৱাৰে ষ্টেজত, কোনো কথা ক'ব বিচাৰে বাট নোৱাৰে, লাজ কৰে, ভয় কৰে, কিছুমানে ছায়েন্সৰ কিছুমান বস্তু দেখাব বিচাৰে বা ক'ব বিচাৰে নোৱাৰে। তেনেকুৱা ধৰণৰ বহুত ধৰণৰ কথা থাকে। এজন সৰু বাচ্ছাৰ পৰা এজন ডাঙৰ মানুহলৈকে এই বস্তুবিলাক যদি আমি ভালকৈ দেখুৱাই দিব পাৰোঁ দিশ এটা, তেওঁলোকে যথেষ্ট তেওঁলোকৰ উপকাৰ হ'ব তেওঁলোকৰ। আৰু মোৰ লগত আছে বৰ্তমান এতিয়া ৰেছপেক্টেড আমাৰ বিজয় ছাৰো আছে, তো বিজয় ছাৰে অলপমান কিবা যদি কৈ দিয়ে। वास्तव में एडुकेयर कोचिंग सेंटर में आकर हमें बहुत अच्छा लगा, क्योंकि यहाँ पर जो आज का कार्यक्रम था रविवार के दिन शारीरिक मानसिक यहाँ तक कि संपूर्ण व्यक्तित्व के विकास का जो है छटा यहाँ देखने को मिला। शारीरिक मानसिक आत्मिक विकास का जो यहाँ साधन है, केवल 3 RHS रीडिंग राइटिंग एंड सिंपल अर्थमेटिक इज नॉट इनफ। इसके साथ साथ जो है सांस्कृतिक कार्यक्रम का जो छटा देखने को मिला, वास्तव में इसे छात्र छात्राओं के भविष्य के बारे में हम उज्जवल भविष्य की कामना करते हैं। धन्यवाद। थैंक यू सर।